32খনকৈ পতাকা উত্তোলনেৰে শুকুৰবাৰৰ পৰা সোণাৰীৰ ভজু মাছপথাৰত আৰম্ভ হ'ল টাইপাৰ কেন্দ্ৰীয় চৰাইদেউ অধিৱেশনৰ। সোণাৰীৰ ভজু মাছপথাৰত টাইপাৰ ৬ষ্ঠতম কেন্দ্ৰীয় চৰাইদেউ অধিৱেশনৰ শুভাৰম্ভ। 32খনকৈ পতাকা উত্তোলনেৰে অধিৱেশনৰ আৰম্ভ হ'ল 30 বছৰীয়া বলিষ্ঠ সংগ্ৰামী সংগঠনটোৰ। 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই অধিৱেশনত সংগঠনটোৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। এই প্ৰতিনিধিৰ সভাতেই সংগঠনৰ নেতৃত্ব ল'ব লগা নতুন নেতৃত্ব বাছনি কৰা হ'ব। উক্ত অনুষ্ঠানত পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে সংগঠনৰ বিভিন্ন জিলাৰ পৰা অহা নেতা কৰ্মীসকলে। আৰু ষষ্ঠতম কেন্দ্ৰীয় চৰাইদেউ অধিৱেশনে আমি আজি চৰাইদেউ জিলা সোণাৰী মাছপথাৰ যি আমি নামাকৰণ কৰিছোঁ চাউলুং চুকাফা ইয়াত আমি দ্বিতীয়টো কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পাছতেই বানফি অনুষ্ঠান আছে, চাউলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু লগতে আমাৰ মূলা গাভৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু তেনেধৰণে আমি বিভিন্ন প্ৰতিযোগিতা। তাৰ পাছতে আমাৰ সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া, তাৰ মাজতে আমাৰ কেন্দ্ৰীয় প্ৰতিনিধি সভা আয়োজন কৰিছোঁ, কাৰ্যনিৰ্বাহক সভা, আৰু কালিলৈ আমি কেন্দ্ৰীয় প্ৰতিনিধি সভা আয়োজন কৰিছোঁ আৰু 3 দিনীয়া আচলতে বৰ্ণাঢ্য কাৰ্যসূচী আমি আৰম্ভণি কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰ ক্ষণত পবিত্ৰ ঠাইৰ পৰাই চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ পৰাই আমি প্ৰতিজন অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে চাউলুং চুকাফাই যি আদৰ্শ, চাউলুং চুকাফাৰ যি নীতি, বৰ অসমৰ প্ৰথমজন অসমীয়া হিচাপে তেওঁৰ যি নীতি আদৰ্শ, সেই আদৰ্শ অৱলম্বন কৰিয়েই টাই সংযোগ পৰিষদ আগবাঢ়ি গৈছে। আৰু পুনৰবাৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনলৈ আমি সকলোকে সাদৰেৰে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আমাৰ যোৱা মৰাণত অনুষ্ঠিত হোৱা যি কেন্দ্ৰীয় পঞ্চবাৰ্ষিক অধিৱেশন হৈছিল, তাতো আমাৰ বহুকেইজন নতুন মুখৰ আমাৰ আহিছিল কেন্দ্ৰীয় সমিতিলৈ। এইবাৰো কালি যি প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, তাতো নিশ্চয় নতুন মুখৰ আগমন হ'ব আৰু ভৱিষ্যতে টাইপাই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব, জাতিটোৰ কাৰণে, জনগোষ্ঠীৰ কাৰণে যি দাবী দাবা আছে আগবঢ়াই নিব টাইপাই। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।